বহাগ বিহুলৈ মাজত মাত্ৰ কেইটামান দিন ৰাজ্যজুৰি চলিছে বহাগক আদৰাৰ ব্যাপক প্ৰস্তুতি ঠায়ে ঠায়ে চলিছে বিহু নাচৰ কৰ্মশালা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নতুন দিল্লীতো অনুষ্ঠিত হৈছে বিহু নাচৰ কৰ্মশালা অসম এছ'চিয়েশ্যন দিল্লীৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ ভৱনত দুদিনীয়াকৈ আয়োজন কৰা এই কৰ্মশালাত প্ৰশিক্ষক হিচাপে অংশ লয় মধুস্মিতা বুঢ়াগোহাঁয়ে এই কৰ্মশালাত অংশগ্ৰহণ দিল্লীত বাস কৰা বহু অসমীয়াৰ 13 এপ্ৰিলত আয়োজন কৰা হৈছে ৰঙালী বিহুৰ মূল সাংস্কৃতিক অনুষ্ঠান আসাম এছ'চিয়েশ্যন দিল্লীয়ে এটা ভাল পদক্ষেপ লৈছে ল'ৰা ছোৱালীখিনি গোটাই ইয়াত থকা মানে দিল্লীত বাস কৰা অসমীয়া ল'ৰা ছোৱালীখিনিক বিহু শিকাবলৈ তাৰ কাৰণে মই কি কৰিছোঁ খুব খুঁটি নাটি মাৰি প্ৰথমৰ পৰা মঞ্চত কেনেকৈ প্ৰৱেশ কৰে এগৰাকী বিহুৱতীয়ে যেতিয়া মঞ্চত প্ৰৱেশ কৰে মই একচুৱেলি নিজে যেতিয়া বিহুৱতী আছিলোঁ আমি কেনেকৈ ধৰণে নাচিছিলোঁ তাল মানৰ জ্ঞান লৈ পেলাই কেনেধৰণে মানে নৃত্যটো প্ৰদৰ্শন কৰিব লাগে সেইখিনি আমি জ্ঞান দিবলৈ মানে চেষ্টা কৰি আছোঁ আমাৰ সংস্কৃতিটো একচুৱেলি আমি জীয়াই ৰাখিব লাগে আমি অসমৰ পৰা বাহিৰত আছোঁহি হয় নহয় আমাৰ নিজৰ সংস্কৃতিটোৱে আমাৰ পৰিচয় ভাষা সংস্কৃতিয়ে আমাৰ পৰিচয় তো সেইখিনি কাৰণে আমি প্ৰয়াস কৰিছে বাইদেউসকলে আসাম